পোৱা নোপোৱা, আপোনজনক হেৰুওৱা আৰু বহু প্ৰত্যাশা অপূৰণ হৈ থকাৰ মাজতে বছৰটো পাৰ হৈ গ'ল। অহা কাইলৈ এটা নতুন কৰ্মবৰ্ষ, ইংৰাজী নৱবৰ্ষ 2026 শুভাৰম্ভ হ'ব। নতুন বছৰটো বিশেষকৈ অসমবাসীৰ কাৰণে এক প্ৰত্যাহ্বানৰ বছৰ, কাৰণ ৰাজ্যখনৰ সাধাৰণ নিৰ্বাচন হ'ব। 5 বছৰৰ বাবে জনসাধাৰণে নিজৰ অধিকাৰ সাব্যস্ত কৰিব। পোৱা নোপোৱাৰ, দিব পৰা দিব নোৱাৰা, এনেকুৱা ধৰণৰ কথা বতৰাবিলাকৰ মাজত এটা নতুন সপোন, এটা নতুন সংকল্প আৰু এক নতুন উৎসাহ লৈ অসমবাসীয়ে জীৱনৰ নতুনটো খোজ দিব। আমি এটা ৰাজনৈতিক দলৰ কৰ্মী হিচাপে স্বাভাৱিকতে প্ৰথমতে আশা কৰিছোঁ সদৌতি ৰাইজৰ কুশল হওক, মংগল হওক, বেদনা মুক্ত হওক, আনন্দময় হৈ উঠক। নতুন বছৰে নতুন এটা চিন্তা, নতুন সংকল্প আৰু নতুন প্ৰেৰণা লৈ অসমবাসীৰ মনত এক নতুন প্ৰত্যয়ৰ জন্ম দিয়ক আৰু আমি আশাবাদী মানুহ। কি ক'ব, আপোনালোক বিজেপিৰ মিত্ৰ দল কেনেধৰণে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব? আপোনালোকে 26 বছৰটো এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাইজৰ আশীষ শিৰত লৈ 2026তো আমি পুনৰ NDA যে ৰাজ্যত চৰকাৰ গঠন কৰিম সেইটো খাটাং। AGP BJPৰ মিত্ৰতা আছে, মিত্ৰতা থাকিব আৰু একেলগে একেটা চৌকাত ভাই ককাই মিলিজুলি থাকিলেও মাজে মাজে দুই এটা খুটখাট হয়েই, কিন্তু নতুন বছৰত উভয়ৰে এটাই সংকল্প, বিদেশীমুক্ত অসম আৰু মিছা প্ৰতিশ্ৰুতিৰে জাতি জনগোষ্ঠীক প্ৰতাৰণা কৰি অহা কংগ্ৰেছ মুক্ত এখন অসম। কাৰণ ৰাইজে কংগ্ৰেছৰ পৰা একো আশা কৰিবলগীয়া নাই, কাৰণ কংগ্ৰেছ এনেই বহুত বিভক্ত। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আমি এটা সামূহিক প্ৰাপ্তিৰ বাবেহে মিলিত শক্তি হৈ কাম কৰি 2016 চনৰ পৰা, আৰু স্বাভাৱিকতে মিত্ৰজোঁটে যে শতাধিক আসন লাভ কৰিব তেনে এটা পৰিৱেশৰ সৃষ্টি হৈছে। লাগে মাত্ৰ ৰাইজৰ আশীষ, ৰাইজৰ মৰম আৰু ৰাইজৰ ভালপোৱা। ৰাইজে নিশ্চয় বিবেচনা কৰিব উন্নয়ন নে মিছা প্ৰতিশ্ৰুতি, বিকাশ নে মিছা পৰিকল্পনা। আমাৰ দৃঢ় বিশ্বাস বিকাশৰ এই অনিৰুদ্ধ যাত্ৰা বৰ্তমানৰ যি এগৰাকী দক্ষ আৰু গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে সকলোকে একত্ৰিত কৰি এখন সমৃদ্ধিশালী অসম গঢ়াৰ বাবে সকলোৰে আশীষ বিচাৰিছে, আমি সকলোৱে হিয়াজুৰি তেওঁক আশীষ দিওঁ, শক্তি দিওঁ আৰু 2026 নিৰ্বাচনত NDA পুনৰ ক্ষমতালৈ আহক।